দাদা আপুনি ক'ৰ পৰা আহিছিলে? ৰাণাপুৰ। হয়, আৰু আপোনাৰ নামটো? ইকৰামুল ইছলাম। হয়, আপুনি কি মোবাইল লৈছে নে কণ্ডিশ্যনটো দেখাই দিয়কচোন। মোবাইলটো আপোনাৰ এইটো ল'লোঁ। মটো G64। এইটো 4G নে 5G? 5G হয়। এনে ৰেটটো হিচাপে ঠিকে আছেনে? ৰেটটো হিচাপে ঠিকে আছে, ছেটিছফাই ন? আৰু তুমি আমাৰ পেজটো শ্বেয়াৰ ফ'ল' কৰি আহিছা, সেইটো কাৰণে তোমাৰ সৰুকৈ গিফ্ট এটা থাকিব। তাৰ লগতে কথা এটা হ'ল কি, মানে আমি কিছুমান ভিডিঅ' দেখিছোঁ, তুমি দেখিছা চাগে বা বেলেগেও দেখিছে। মানে ভিডিঅ'ত এনেকুৱা দেখিছোঁ আমি, এণ্ড্ৰইড ফোনবোৰ তোমাৰ 2025ৰ পৰা 4G, 3035ৰ পৰা 5G। একচুৱেলি সেইবোৰ ফোন আমাকো যাচিছিলে হ'লচেলাৰে, বোলে এইবোৰ লোৱা বিকা, বেলেগেও বিকি আছে বা আনিম বুলি ক'লেও আনিব পাৰি। কিন্তু একচুৱেলি সেইবোৰ ফোন যে একদম ঘেগলা ফোন, গম পালা? সেইটো কাৰণে আমি তেনেকুৱা ফোনবোৰ নানো আৰু অনাও নাই। একচুৱেলি ক'বলৈ গ'লে আমাৰ ইয়াত 4G তোমাৰ মোটামুটি প্ৰায় 6000, 5500 মানে 4G ষ্টাৰ্ট হয়। আৰু 5G হ'লে তোমাৰ 6500, 7000, মানে অলপ ভাল কণ্ডিশ্যনৰ, গম পালা? গতিকে মানে দামটো কম হ'লে নহ'ব, দাম বেছি হ'ব পাৰে কিন্তু বস্তুটো ভাল। বস্তু ঠিকে আছে বাৰু এইটো। ঠিকে আছে ন? ৰেট হিচাপে ঠিকে আছে? ঠিক আছে, থেংক ইউ। গতিকে আপোনালোকৰ যদি এণ্ড্ৰইডো লাগে এভেইলেবল আছে, পাই যাব। ৰেটটো মই ক'লোৱেই। অকল ক'ৰবাত ভিডিঅ' চাই দাম কম সেইবোৰ চালে নহ'ব, ভালকৈ চাই চিতি ল'ব আৰু। থেংক ইউ।